গুৰেশ্বৰৰ মিলন নগৰত দিন দুপৰতে চোৰ কৰিব আহি ধৰা পৰিল চোৰ। গুৰেশ্বৰ মিলন নগৰত এটা পৰিয়ালৰ ঘৰত কোনো নথকাৰ সুযোগত চুৰি কৰিব আহি ৰাইজৰ হাতেলোতে ধৰা পৰে এটা চোৰ। চোৰটো গুৰেশ্বৰৰ সমীপৱৰ্তী গুৰমৰ গেন্দাজাৰ গাঁৱৰ বিপুল কলিতা। উল্লেখ্য যে বিপুল কলিতাৰ বিৰুদ্ধে আছে বহুকেইটা চুৰিৰ অভিযোগ। আজিও পূৰ্বৰ দৰে চুৰ কৰিব আহি ৰাইজৰ হাতেলোতে ধৰা পৰে গভাইত চোৰটো। পিছত ৰাইজে বিপুল কলিতাক গুৰেশ্বৰ আৰক্ষী থানাক গতাই দিয়ে। খৰি নিব আহিছিলো, খৰি চাব আহিছিলো, মই খৰি চাব আহিছিলো। মই ইয়াত চেনাবিলাক দেখিছিলো, দেখি পেলাই তাৰে পিছত মই ইয়াতে পিন্ধি আহি পেলাই ইয়াত খৰিডাল দেখা পাই সেইফালে দৰ্জাখন দি সোমাইছিলো। ঘৰৰ ভিতৰত কি সোমাব লাগে? ঘৰত সোমোৱা নাই, ভিতৰত সোমোৱা নাই, ইয়াত সোমাইছিলো, ভিতৰত বাউণ্ডেৰীত সোমাইছিলো। তাৰ পৰা মই খৰিডালত ভৰিখন দিছো, এইডাল খৰিত দি পেলাই মই তাৰ ভিতৰে ওলাই যাওঁতে ভাইটিটোক দেখা পাইছো। মানুহজনক মানে সকলোৱে চিনি পায়, মানে বিখ্যাত চোৰ বুলি পেলাই সকলোৱে জানে। তাৰপিছত মানে ইহঁতৰ ঘৰৰ মানুহ নাথাকা অৱস্থাত মানে সি মানুহজনে ইপিনে সিপিনে চাই ফুৰিছিলে, মানে ঘৰৰ ভিতৰত সোমাবলৈ বিচাৰিছিলে। তাৰপিছত যোৱাকালি ৰাতি আৰু ইপিনে আমাৰ ঘৰৰ ওচৰত মানে তেখেতে আহিছিল বুলি গম পাইছো। এইখিনিয়ে মোৰ কি কি চুৰ কৰে? মানে চুৰ বুলি কোনো কিবা নাই, সকলো বস্তুৱে চুৰ কৰে। কাঁহী বাতিৰ পৰা আদি কৰি গোটেই আৰু মানে বিপুল কলিতা বুলি শুনিছো, গুৰমত ঘৰ বুলি শুনিছো। আজি কি চুৰ কৰিব আহিছে? আজি মানে ইহঁতৰ ঘৰ মানুহ নাই, যিহেতু মানুহ নাথাকা অৱস্থাত মানে আশে পাশে বিচাৰি ফুৰিছিল কিবা কিবি। মানে তেখেতক আহি পেলাই আমি সুধিলো, খুৰি নিব আহিছিলো বুলি কৈছে। আৰক্ষীয়ে লৈ গ'ল। এতিয়া আৰক্ষীয়ে লৈ গ'ল।